নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপুনি সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে, ময়ো ভালে আছোঁ। স্কুলত বাবুক থ'ব আহিলোঁ আৰু থ'ব আহি আমি এতিয়া সকলোৱে বহি আছোঁ। বহি আড্ডা মাৰি থাকোঁ আৰু তাতে তামোলো চুবাব পাৰি, চাহো খাব পাৰি আৰু কথাও ওলায় ইটো সিটো, নহয়নে? মাইকী মানুহ লগ লাগিলেতো কথা ওলাব। অকল মাইকী মানুহ বুলিয়ে নহয়, মতা মানুহ লগ লাগিলেও কথা ওলায়। ভাল কথাই ওলায় আৰু ল'ৰা ছোৱালী কেনেকৈ কি কৰে সেয়াই আৰু। বেপাৰীজনে গুচি গ'ল যিহেতু, কোনোবা এটা কিবা কিনিলে, বিচনী কিনিলে বা কিনো এইবিলাক কোনে কিনিব, আহে আৰু তথাপিও ঠিক আছে বাৰু, পিছত লগ পাই আছোঁ। আমি সকলোৱে বহি আছোঁ আৰু আমাৰ এওঁলোকে মকুৱা ঠাৰি, এইবিলাক মকুৱা ঠাৰি বাকলি চলাই আছে চব্জি বনাবৰ কাৰণে দুপৰীয়া। আৰু বিৰাট ধুনীয়া লাগে চব্জিটো, ইমান ধুনীয়া দেখিছেনে? সকলোৱে বহি আছে। এজনীয়ে আনিছিল, চবে অলপ অলপ ভগাই লৈছে, মই পিছে লোৱা নাই। আৰু তাৰোপৰি মই আৰু কথা কওঁ, এই কাণফুলিযোৰ মোৰ মাইনাই বনাইছে। এই চোৱা, এইযোৰ কোনে কেনেকুৱা লাগিছে? আমাৰ ছোৱালী বনাই দিছে, মুখখন ফুলাই আছোঁ নিপিন্ধোঁ কাৰণে, দুযোৰ বনাই দিছে। তাৰপিছত মই কৈছোঁ, মই কেনেকৈ পিন্ধিমে, এইযোৰ লাজ লাগে নহয় ইয়াত পিন্ধি যাবলৈ। তাৰপিছত আজি পিন্ধি আহিলোঁ, তাইৰ মনটো ভাল লাগি গৈছে। দুযোৰ তিনিযোৰমান বনাইছে। এইবিলাক কিবা অনলাইন দিয়ে, আমি ভাবিবই নোৱাৰোঁ এইবিলাক কথা। চাচোন কি কথা বা, ভাল লাগিব, বেয়া কিনিলে ভালে লাগিব। নিজে কিনি আনি পেলাই কোনোবাই বনোৱা বুলি কোৱাৰ কাৰণে অকণমান আফচোচ লাগিছে। এইগিলা চব একেলগে পায়, এইটো জুলীয়া বস্তু, তাত আঠা দি দিব। এইগিলা লগতে আহিছে। লকেটো বনাইছে, কিবা কিবি লকেট বনাইছে, বৰ ধুনীয়া, আৰু বৰ ধুনীয়া বনাইছে। এযোৰ যে এনেকুৱা কালাৰৰ বনাইছে, বৰ ধুনীয়া লাগিছে। আমাৰ সিও কয় নহয়, কি সিহঁতে ঘৰত যাওঁ, এদিন কৈছে মই যাম দিয়া। তাৰমানে তাইকো মাতে চাগে, তাকো মাতে, গম পাইছা? আৰু এজন মাককো মাতে, আৰু সিহঁতৰ ঘৰতো যাম বুলি কয়। আমাৰ সিহঁতৰ আকৌ বেছি বেলেগত নিনিও যে, মানে সেইটো ভাৱ নাই আৰু, যাম বুলি ভাৱটো নাই। বন্ধত থাকে আৰু ক'বাতহে যাবি, মানুহ চাব যোৱা নাই। গাঁৱৰ শ্বপিং মল, কি সুবিধা নাপায় দেখিছেনে নাই? বজাৰো আহি যায়, খোৱাটো সুবিধা পায়ে, ৰাইজে বজাৰো কিনিব পাৰে। আমাৰ গাঁৱৰ শ্বপিং মল আহি গ'ল। কাৰোবাক কিবা সৰু সুৰা বস্তু লাগিলে আৰু লৈ ল'ব পাৰে। পানী পুৰিও আহি গ'ল সেইফালে। স্কুলৰ পৰা আহিলোঁ, আহি একেই কাম, গা পা ধুলোঁ, গা পা ধুই চাহ তাহ খালোঁ, চাহ একাপ খালোঁ, খাই বৈ আৰু এতিয়া ভাতত লাগিছোঁ। এইফালে ভাত বহাই দিছোঁ, আনফালে তৰকাৰী হৈছে, তৰকাৰী বনাইছোঁ ধুনীয়াকৈ। সৰিয়হ আৰু পটলৰ এটা ধুনীয়া চব্জি দেখাম ৰ'ব আপোনালোকক। আপোনালোকে খায়নে বাৰু সৰিয়হ আৰু পটলৰ চব্জিটো? দেখাইছোঁ দিয়া, ধুনীয়াকৈ বনাইছোঁ। পটলবিলাক এনেকৈ কাটিব লাগে আৰু সৰিয়হ পিচি অলপ মই জোলকৈ ৰাখিছোঁ, কিয়নো মানে সেই হয়, জোল অকণমান লাগে আৰু এনেকৈ অলপ গ্ৰেভিও কৰিব পাৰি। এয়া বাঢ়ি ল'লোঁ সৰিয়হ আৰু পটলৰ তৰকাৰী, এতিয়া খাব লাগিব। এয়া বাঢ়ি ল'লোঁ তৰকাৰীখিনি গোটেইখিনি, এতিয়া টেবুলত দিম আৰু খাবলৈ। দেখিবলৈ এটা জলকীয়াও দি দিছোঁ, নালাগে দিয়া, জলকীয়া হৈছে, ঢাকি থৈ দিওঁ। ধুনীয়াকৈ বাঢ়ি দিছোঁ ভাত আৰু পটল আৰু সৰিয়হৰ চব্জি, বেলেগ আৰু একো বনোৱা নাই, যিহেতু সময় কম, ভোকো লাগিছে। এখন তৰকাৰীয়ে ভাজিও হৈছে, জোলো হৈছে, তেনেকৈয়ে খাম। আৰু বাঢ়ি লৈছোঁ এয়া ভাত, এখেতক দিছোঁ। চোফাখিনি চাফা কৰোঁ, বহুদিন চাফা কৰা নাই। এয়া তাকে আন্ধাৰ পোহৰ, লাইটটো কম হৈ আছে, তথাপিতো ইয়াৰ পৰা ভাল হ'ব। এই চোফাখিনি অলপ জোকাৰিলোঁ,
বিৰাট এলাহ লাগে, বহুত বেছি গৰম হ'লে এলাহ লাগে। যিহেতু চোফা ছেটটো বহুত গৰম হয় সেইকাৰণে এলাহ লাগে। আজি ঠাণ্ডা বতৰ, ঠিক ঠাক কৰোঁ, পিছত লগ পাই আছোঁ আপোনালোকক। ভাত পানী হৈ গ'ল, ৰাতি এতিয়া ভাত পানী হৈ গ'ল, নিৰামিষ ভাত পানী। আৰু নেল পলিচ লগাইছোঁ বহুত দিনৰ মূৰত। আজিকালি কামবিলাক চব মানে নিজৰ গুৰুত্ব কমি গৈছে ল'ৰা ছোৱালীৰ লগত। চব মাতৃৰে তেনেকুৱাই হয় নেকি, মোৰ কিন্তু তেনেকুৱা হৈছে। নিজৰ গুৰুত্ব দিবৰ কাৰণে সময় নোহোৱা হৈছে। হেয়াৰ ষ্টাইল কিবা কিবি মানে বুজাব নোৱাৰোঁ আৰু। যিয়ে নহওক ঘৰখনো কেতিয়াবা খেলি মেলি হৈ থাকে, কিন্তু সিহঁতৰ লগত বেছি ব্যস্ত হৈ যাওঁ, যাতে সিহঁতক আৰু সময় গুৰুত্ব নিদিয়া বুলি ক'ব নোৱাৰে।